আজি ৰাতি শিলা বৰষিলে নুশুনি পজাৰে মাত পালি পহৰীয়া সবে নিদ্ৰা গলে উপজিলে জগন্নাথ। আজি শ্ৰীকৃষ্ণৰ পবিত্ৰ জন্মাষ্টমী উপলক্ষে ৰাজ্যত উলহ মালহ পৰিৱেশে বিৰাজ কৰিছে। ৰাজ্যৰ সত্ৰ নামঘৰসমূহত বিৰাজ কৰিছে আধ্যাত্মিক পৰিৱেশে। ভগৱান শ্ৰীকৃষ্ণৰ বন্দনাৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ আকাশ বতাহ। এই দৃশ্য হাজোৰ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিছে জন্মাষ্টমী উৎসৱ। দ্বিতীয় দিনাৰ জন্মাষ্টমী উপলক্ষে উলিওৱা হয় বিশাল ভাগৱত আৰু সাংস্কৃতিক শোভাযাত্ৰা। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় শিশু আইমাতৃ কল্যাণ শাখা সমিতি আৰু হাজো জিলা শাখাৰ ব্যৱস্থাপনাত ধুমধামেৰে আয়োজন কৰা হৈছে জন্মাষ্টমী উৎসৱ। হাজো জিলা শাখাৰ সভাপতি তথা কাৰ্যনিৰ্বাহক সমন্বিত আঞ্চলিক সেৱাৰ সভাপতি সম্পাদক তথা আদৰণি সমিতিৰ সভাপতি সম্পাদক সমন্বিত যুটীয়া সম্পাদক বিষয় বা সমস্ত যথেষ্ট ত্যাগ স্বীকাৰ কৰি আজি এই পৰ্যায়লৈ অনুষ্ঠানভাগি আনিছে। আপোনালোকৰ জৰিয়তে আমি ইয়াত উপস্থিত থকা সমূহ বাপ বান্ধৱ আইমাতৃ সমস্ত বিষয়ববীয়া জিলা শাখা শ্ৰীমন্ত শংকৰদেৱ সংঘ আদৰণি কমিটি সমস্তলৈ আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই আমাৰ তৰফৰ পৰা সেৱা নিবেদন কৰিছোঁ। একেদৰে সত্ৰনগৰী মাজুলীতো পুৱাই দেখা গ'ল আধ্যাত্মিক পৰিৱেশ। শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তনেৰে ভক্তিৰ ৰসত বৰ গ'ল আই মাতৃসকল। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ নগাঁও পুৰণি গুদামৰ বচ্চন কিডছ বিদ্যালয়তো দেখা গ'ল আধ্যাত্মিক পৰিৱেশ। শৈক্ষিক দিশৰ লগতে কণ কণ ছাত্ৰ ছাত্ৰীক আধ্যাত্মিক দিশত আগুৱাই নিয়াৰ উদ্দেশ্যে উদযাপন কৰিছে জন্মাষ্টমী। ছাত্ৰ ছাত্ৰীসকলে গোপবালক শিশু কৃষ্ণ ৰাধাৰ ৰূপত সাজি কাচি শ্ৰীকৃষ্ণৰ গীতৰ তালে তালে নৃত্য কৰি মুগ্ধ কৰিছে সকলোকে। আজি আমি বষ্টন কিডছত জন্মাষ্টমী পালন কৰিছোঁ, যাতে আমি কণ কণ শিশুসকলক আধ্যাত্মিক দিশৰ ফালে আগবঢ়াই লৈ যাব পাৰোঁ, লগতে আমাৰ যিখিনি উৎসৱসমূহ আছে তাতে চিনাকি কৰি দিব পাৰোঁ, তাৰে আমি চেষ্টা কৰিছোঁ আজি ইয়াতে দেখিবলৈ। ইফালে ব্যতিক্ৰমী ৰূপত দেখা গ'ল বজালীৰ জন্মাষ্টমীৰ উদযাপন। বজালীৰ এজন যুৱকে নিজৰ গৃহতেই সাজিছে প্ৰতিকৃতি বৃন্দাবন। প্ৰতিকৃতি বৃন্দাবনত শ্ৰীকৃষ্ণৰ শিশুকালৰ পৰা যৌৱন কাললৈ প্ৰাণৱন্ত ৰূপ দিয়াৰ চেষ্টা কৰিছে যুৱকজনে। ঘৰৰ বাঁহ নাৰিকল তামোলৰ ঢকুৱাৰে সাজিছে বৃন্দাবন। হেমন্ত কলিতা নামৰ যুৱকজনৰ প্ৰচেষ্টা আৰু দৃশ্যাৱলী পৰিদৰ্শনৰ বাবে ভিৰ কৰিছে অগণন লোকে। ভূঞা ডাঙৰীয়া বুলি এজন নগাঁৱৰ শিল্পী এজন, তেখেতে আমাৰ ইয়াত আহিলে। অহাৰ পিছত এনেকৈ ক'লে কৃষ্ণ জন্মাষ্টমীটো আমি এনেকৈ কৰোঁ। এনেকৈ এইখিনি তেখেতৰ প্ৰচেষ্টাত মই বস্তুবিলাক আনি দিলোঁ। তেখেতে আজি 10-12 দিন ধৰি কামবিলাক কৰি আছে, এতিয়া বৰ্তমান সম্পূৰ্ণ হৈছে। একেদৰে উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰত চলিছে প্ৰভুৰ আৰাধনা। প্ৰভুৰ সিংহাসন পুষ্পমালাৰে সুভূষিত কৰি পূজা অৰ্চনা কৰিছে ভক্তই। পূজা অৰ্চনাৰ বাবে ভক্তৰ দীঘলীয়া শাৰী মন্দিৰ ভাগত। মুঠৰ ওপৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তত জন্মাষ্টমী উপলক্ষে বিৰাজ কৰিছে এক আধ্যাত্মিক পৰিৱেশে। কৃষ্ণ বন্দনাৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ আকাশ বতাহ। ব্যুৰ' ৰিপৰ্ট DY 365।